নমস্কাৰ কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষাত আমি সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিম বৰ্তমান সময়ত অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনত এইটোৱে কেৱল মাত্ৰ এটা চিন্তা মেট্ৰিক পৰীক্ষালৈ কেৱল মাত্ৰ মাজত আছে এক মাহ মানে 30 দিন এই 30 দিনত আমি আমাৰ প্ৰস্তুতি কেনেকৈ ৰখা উচিত যাতে আমি মেট্ৰিক পৰীক্ষাত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যাতে লিখি থৈ আহিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত আমি তাকেই আলোচনা কৰিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়ি আছা আৰু আপোনালোকৰ কোনোবা ছাত্ৰ নতুবা কোনোবা ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব অভিভাৱকসকলক কৈছোঁ আপোনালোকে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাব কেৱল মাত্ৰ 10 মিনিটৰ হ'ব মই শিক্ষকতাৰ লাইনত জড়িত হৈ থকা আজি 5 বছৰতকৈ অধিক সময় হৈ গৈছে আৰু বৰ্তমানলৈকে মই 4 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক মেট্ৰিক পৰীক্ষা পাছ কৰাত সহায় কৰিছোঁ পোনপটীয়াভাৱে গতিকে মোৰ ওচৰত যিমান তথ্য আছে মোৰ ওচৰত যিমান ইনফৰমেশ্যন আছে যিমান নলেজ আছে মই প্ৰত্যেকটো নলেজ প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যাতে আপোনাৰ ষ্টুডেণ্টজনেও মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে প্ৰথম কথা আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মূল সমস্যাটো হৈছে সিহঁতি কেতিয়াও লিখি নপঢ়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লিখি নপঢ়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ ছাবকনচিয়াছ মাইণ্ডত কিছুমান কথা ছেভ হৈ নাযায় উদাহৰণস্বৰূপে এইখন এখন কিতাপ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়িব কেনেকৈ কেৱল মাত্ৰ সিহঁতি মুখেৰে পঢ়িব যে এই কিতাপখনত লাইন বাই লাইন যিসমূহ দিয়া আছে লাইন বাই লাইন পঢ়ি যাব কিন্তু সিহঁতি প্ৰায়ভাগে সিহঁতৰ মাজৰ প্ৰায়ভাগে কিছু সংখ্যকে লিখে বাৰু কিন্তু প্ৰায়ভাগেই বহিখনত কিন্তু ইম্পৰ্টেণ্ট কথাটো ইম্পৰ্টেণ্ট তথ্যটো লিখি নাযায় ফলত আমাৰ ছাবকনচিয়াছ মাইণ্ডত কিছুমান কথা স্কিপ হৈ যায় লাইক আমাৰ কিতাপত যদি লিখা আছে মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাৰ বিষয়ে আমি যদি সেই দাণ্ডী যাত্ৰা কেতিয়া হৈছিলে নতুবা সবৰমতী আশ্ৰম আৰু দাণ্ডীৰ মাজৰ ডিষ্টেঞ্চ কিমান আছিলে এইসমূহ কথা যদি আমি লিখি নাযাওঁ আমি পৰীক্ষাত গৈ যে পাহৰি থাকিম ইয়াৰ সম্ভাৱনা 80%তকৈ অধিক থাকে অ'কে গতিকে আমি যেতিয়াই পঢ়িম লিখি পঢ়িম যিমানকণ সময় পঢ়িম মন পুতি পঢ়িম আৰু লিখি পঢ়িম প্ৰথম কথা হৈছে এইটো দ্বিতীয়তে হৈছে এখন ষ্ট্ৰিক্ট টাইম টেবুল বহু ছাত্ৰ ছাত্ৰীয়ে যেতিয়াই যি মন যায় তাকেই পঢ়ি দিয়ে ৰাতিপুৱা কিবা এটা পঢ়িলে গধূলি কিবা এটা পঢ়িলে কিন্তু এই মেথডটো লং টাইমতহে কাম দিয়ে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে 30 দিনৰ ভিতৰত যদি 20টা নতুবা 25টা লেচন ৰিভিজন কৰিবলৈ বিচাৰে এখন ষ্ট্ৰিক্ট টাইম টেবুল অত্যন্ত প্ৰয়োজন লাগিবই আদাৰৱাইজ কি হ'ব সময়টো মিলাব নোৱাৰিব আৰু চিলেবাছটো নিৰ্দিষ্ট সময়ৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰিব গতিকে 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা যিমানেই পঢ়িবা তোমালোকে এখন ভাল টাইম টেবুল বনাই ল'বা ষ্ট্ৰং টাইম টেবুল বনাই ল'বা যে ৰাতিপুৱা মই আমুকটা বজাত উঠিম অ'কে আমুকটা বজাৰ পৰা আমুকটা বজালৈ আমুকটো ছাবজেক্ট পঢ়িম এনেদৰে এখন টাইম টেবুল বনাই ল'বা আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ আলোচনা একাডেমীৰ পৰা ক্লাছ কৰি আছা তোমালোককতো এক্সট্ৰাকৈ কোৱা প্ৰয়োজন নাই চোৱা তোমালোকৰ এটা ছাবজেক্টত উদাহৰণস্বৰূপে ছ'চিয়েল চায়েন্স ধৰা হ'ল ছ'চিয়েল চায়েন্স ছাবজেক্টটোত তোমালোকৰ আছে 15টা পাঠ এতিয়া এটা পাঠৰ ক্লাছৰ সৰ্বমুঠ সময়সীমা কিমান থাকে মেক্সিমাম 2 ঘণ্টাত তোমালোকৰ এটা পাঠ সম্পূৰ্ণৰূপে তোমালোকৰ ক্লিয়াৰ হৈ যায় গতিকে সেই 2 ঘণ্টা সময় তোমালোকে যদি ভালদৰে মনোযোগ সহকাৰে ক্লাছটো কৰা আৰু যিখিনি ইম্পৰ্টেণ্ট বুলি কোৱা গৈছে তোমালোকে যদি লিখি যোৱা ইম্পৰ্টেণ্ট কি পইণ্টছকেইটা তোমালোকে পৰীক্ষাত পাহৰি নোযোৱা কিয়নো এটা কথা সদায় মনত ৰাখিবা তোমালোকে দিনত যদি 4 ঘণ্টা পঢ়া আৰু ৰাতি যদি 4 ঘণ্টা পঢ়া তাৰমানে 8 ঘণ্টা বেছি নালাগে দিয়া 8 ঘণ্টাই পঢ়িলা এই 8 ঘণ্টাৰ 4 ঘণ্টাত তোমালোকে 2টা লেচন এটাত 2 ঘণ্টাতকৈ 2টা লেচনটো ধুনীয়াকৈ তোমালোকে 4 ঘণ্টাত শেষ কৰিব পাৰিবা তো তেনেকৈ ধৰা হ'ল তোমালোকৰ ছ'চিয়েল চায়েন্সত 15টা পাঠ আছে কিমান সময় লাগিলে কেইদিন লাগিলে তোমালোকৰ ৰিভিজন কৰিবলৈ উইদিন 1 উইক এক সপ্তাহৰ ভিতৰত তোমালোকৰ কমপ্লিট ছ'চিয়েল চায়েন্স ৰিভিজন হৈ যাব আৰু অভিভাৱকসকলক উদ্দেশ্যে মই এটা কথা ক'ব বিচাৰিছোঁ চাওক বৰ্তমান সময়ত আপোনাৰ ষ্টুডেণ্টজনে যদি এখন কিতাপ এই কিতাপখন যদি কেৱল মাত্ৰ ভাতৰ চৰাইৰ নিচিনা পঢ়ি মুখস্থ কৰিব বিচাৰে যে পঢ়িব বিচাৰে ন কেৱল মাত্ৰ তেনেহ'লে হয়তো সিহঁতৰ মনত নাথাকিবও পাৰে অ'কে চান্স 50-50 আছে কিন্তু আপোনালোকে যদি ক'ৰবাৰ পৰা ক'ৰ্চ এটা দিয়াই থৈছে নতুবা তোমালোকে যদি ক'ৰবাৰ পৰা ক্লাছ কৰি আছা উদাহৰণস্বৰূপে আমাৰ পৰা যিসকলে কৰি আছা তোমালোকে এনে মন কৰিবাচোন যে ক্লাছটোত তোমালোকৰ কিতাপত যিখিনি কথা থাকে ছেম টু ছেম থাকে তাত কোনো মানুহ ওলাই নাথাকে কেৱল মাত্ৰ তোমালোকৰ কিতাপখন থাকে হয়নে এতিয়া তোমালোকে জাষ্ট ইমেজিন কৰি লোৱা তোমালোকে নীতি আয়োগৰ বিষয়ে এটা ক্লাছ কৰিছা নীতি আয়োগৰ বিষয়ে তোমালোকৰ কিতাপতে আছে হয়নে এতিয়া সেই নীতি আয়োগৰ বিষয়ে আধা ঘণ্টাৰ এটা ক্লাছ আছে সেই আধা ঘণ্টাত তোমালোকক কমপ্লিট বুজাই দিয়া হয় যে কি নীতি আয়োগৰ পৰা পৰীক্ষাত কোনটো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে নীতি আয়োগৰ অধ্যক্ষ কোন এইবিলাক এডিআই লেভেলত অহা প্ৰশ্ন আৰু মেট্ৰিক পৰীক্ষাটো আহিয়ে থাকে প্ৰায় অ'কে অধ্যক্ষ কোন নীতি আয়োগ কেতিয়া গঠন হৈছিলে নীতি আয়োগৰ পূৰ্বৰ নাম কি আছিলে
এনেধৰণৰ প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত মেইনলি MCQs টাইপ আহিব। গতিকে তোমালোকে সেই ক্লাছসমূহ তেনেকৈ ফ'ল' কৰা। তোমালোকে যদি বৰ্তমান নিজেই কেৱল কিতাপখন যদি তোমালোকে থ্ৰ' ৰিডিং কৰিব যোৱা, তোমালোকৰ কিছুমান কথা হয়তো মনত নাথাকিবও পাৰে। কিন্তু তোমালোকে যদি ক'ৰবাৰ পৰা কোৰ্চ এটা কৰি আছা, আমাৰ পৰা বুলিয়ে কোৱা নাই, তোমালোকে য'ৰ পৰাই নোলোৱা লাগে, যদি কিবা কোৰ্চ কৰি আছা, তোমালোকে প্ৰত্যেকটো কথা ভালদৰে শুনা আৰু বহীখনত লিখি লিখি যোৱা। এতিয়া দাণ্ডিৰ যাত্ৰাৰ যদি কিবা ক্লাছ তোমালোকে কৰা, আমাৰ কিতাপত আছে বাৰু অবভিয়াছলি, সেই দাণ্ডিৰ যাত্ৰাৰ ইম্পৰ্টেণ্ট কি পইণ্টছখিনি কৈ দিয়া হৈছে ক্লাছৰ সময়তে, যে দাণ্ডিৰ যাত্ৰাৰ পইণ্টটোৰ পৰা কোনকেইটা মাল্টিপল চইচ কুৱেশ্যন অহাৰ চান্সেছ আছে, হয়নে? গতিকে তোমালোকে এইটো মেথড ফ'ল' কৰিবা। ইয়াৰ সমান্তৰালভাৱে তোমালোকে এনে মন কৰিবাচোন, যেতিয়া কিতাপখন পঢ়িবা তোমালোকে দেখিবা যে কি তাত কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট কি পইণ্টছ ওলায় যিখিনি আমাৰ স্বতঃস্ফূৰ্তভাৱে অনুভৱ হয় যে ইয়াৰ পৰা পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে। গতিকে সেই ইম্পৰ্টেণ্ট কি পইণ্টছসমূহ তোমালোকে চাবা। আৰু মূল যোনবিলাক ইভেণ্ট, এতিয়া তোমালোকৰ কিতাপত আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, হয়নে, সত্যাগ্ৰহ, প্ৰত্যেকটো তোমালোকৰ খণ্ড খণ্ডকৈ আছে। গতিকে তোমালোকে প্ৰত্যেকটো খণ্ড ভালদৰে পঢ়া আৰু তোমালোকে শ্বৰ্ট নোট বনাবলৈ চেষ্টা কৰা। আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নোট বনাব নাজানা, তেখেতলোকক কৈছোঁ, তোমালোকে যদি পাৰা, যদি তোমালোকৰ সামৰ্থ্য আছে, তেনেহ'লে আমাৰ কোৰ্চকেইটা লৈ লোৱা। একেবাৰে কম প্ৰাইচ হয়, বৰ্তমানটো মেট্ৰিক পৰীক্ষা পালে এমাহে আছে, আমি একেবাৰে কম ৰাখিছোঁ। এখন কিতাপতকৈ তোমালোকে সস্তাত পাবা। অ'কে, 1400-1500 কিতাপতকৈ তোমালোকে সস্তাত পাবা। 4টা ছাবজেক্ট, ছ'চিয়েল ছায়েন্সৰ পলিটিকেল ইকনমিক্স, জিঅ'গ্ৰাফী এণ্ড হিষ্ট্ৰী, তাৰপৰা আহিলে ইংৰাজী 2খন কিতাপ, লগতে গ্ৰামাৰ, তাৰপৰা আছামিজ গ্ৰামাৰ। তাত তোমালোকে এছেখিনিলৈকে পাবা, যে লাইক জুবিনদাৰ ওপৰত এছে অহাৰ চান্সেছ আছে। চ' প্ৰত্যেকটো বস্তু তোমালোকে এনেধৰণে ফ'ল' কৰা, যিসকলে পাৰা ক্লাছখিনি লৈ ল'ব পাৰা। অ'কে, আৰু এটা কথা, তোমালোকে ব্লু প্ৰিণ্ট ফ'ল' কৰিবা। বহুত ছাত্ৰ ছাত্ৰীয়ে ব্লু প্ৰিণ্ট ফ'ল' নকৰে, বুজিয়ে নাপায় যে আমুকটো পাঠৰ পৰা আমুক নম্বৰ মাল্টিপল চইচ কুৱেশ্যন আহিব, আমুকটা লং টাইপ কুৱেশ্যন আহিব, বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে। গতিকে তোমালোকে ব্লু প্ৰিণ্টটো ভালদৰে ফ'ল' কৰা। ব্লু প্ৰিণ্ট তোমালোকে নিশ্চয় বুজি পাইছা, কোনটো পাঠৰ পৰা কেইটা MCQ আহিব, কেইটা লং আহিব, কেইটা শ্বৰ্ট আহিব, প্ৰত্যেকটো কথা তোমালোকৰ ব্লু প্ৰিণ্টতেই থাকে। গতিকে সেই ব্লু প্ৰিণ্টসমূহ ফ'ল' কৰিবা। অ'কে, আৰু এখন ষ্ট্ৰিক্ট টাইম টেবুল, অবভিয়াছলি আগতে কৈ আহিছোঁ মই তোমালোক, এখন টাইম টেবুল লৈ ল'বা আৰু তেনেধৰণে তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু এই 30 ডেজৰ ভিতৰত তোমালোকে যদি পাৰা, যদি বিচৰা, তোমালোকে এই ফৰ্মেটটো ফ'ল' কৰা, যে তোমালোকে নিজৰ উইকনেছটো চোৱা, যে তোমালোকে ক'ত ভাল হৈ আছা, ক'ত বেয়া হৈ আছা। আৰু যিকেইটা ছাবজেক্টত বহুত বেছি বেয়া হৈ আছা, তোমালোকে পৰাপক্ষত সেইকেইটা ছাবজেক্টত অলপ বেছিকৈ গুৰুত্ব দিয়ে। কিন্তু এইটো নহয় যে কি পঢ়াকেইটা একেবাৰে স্কিপ কৰিবা, আছামিজটো একেবাৰে স্কিপ কৰিবা, ছ'চিয়েল স্কিপ কৰিবা, কেৱল মাত্ৰ মেথছ নতুবা ছায়েন্স পঢ়িবা, সেইটো কথা নহয়। তোমালোকে পৰাপক্ষত সমানেই টাইম দিয়া, কিন্তু যিকেইটাত নোৱাৰিছা অলপ বেছিকৈ টাইম দিয়া। আৰু এটা কথা মনত ৰাখিবা, কোনো এজন শিক্ষকে যে তোমালোকক কমন প্ৰশ্ন দিব, এইটো নাভাবিবা। কোনোবা এখন কিতাপৰ পৰা যে এজ ইট ইজ তেনেকৈ আহিব, এইটো সম্পূৰ্ণ এটা ভুল ধাৰণা। বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবে মই দোকানলৈ যাম, আমুকখন কিতাপ কিনি আনিম, সেই কিতাপখনৰ পৰা এইটো যে কমনেই পৰিব, হয়নে? বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকৈ ভাবে, কিন্তু নহয়। বৰ্তমান সময়ত মেট্ৰিক পৰীক্ষাত তোমালোকে পেপাৰবিলাক যদি চোৱা, দেখিবা প্ৰত্যেকটো প্ৰশ্ন কনচেপচুৱেল আহে। গতিকে কনচেপচুৱেল প্ৰশ্ন উত্তৰ কৰিবলৈ তোমালোকক কনচেপ্টটো ক্লিয়াৰ লাগিবই। এনেকুৱা নহয় ন যে কোনোবাই তোমালোকক কমন এইখিনি দি দিলে, সেই কমনখিনি তোমালোকে চালা। অ'কে, এজ এ ব্ৰাদাৰ চিষ্টাৰ হিচাপে কৈ আছোঁ কথাখিনি। গতিকে তোমালোকে প্ৰত্যেকটো পাঠ ভালদৰে পঢ়া, মিনছ ভিতৰৰ কথাখিনি পঢ়া, কথাবিলাক বুজি পাবলৈ চেষ্টা কৰা। এতিয়া লেটাৰ টু গড, নেলছন মাণ্ডেলা, কুৰুক, টি ফৰ আছাম, এই পাঠবিলাকৰ এনেকুৱা কিছুমান কি পইণ্টছ থাকে যিবিলাকৰ পৰা মাল্টিপল চইচ কুৱেশ্যন নতুবা লং টাইপ যে আহি যাব, আমাৰ সেইটো এটা আইডিয়া আহি যায়। গতিকে সেই বস্তুবিলাক তোমালোকে ফ'ল' কৰা। যিসকলৰ একোৱেই আইডিয়া নাই ইয়াৰ ওপৰত, তোমালোকে মাৰ দেউতাৰ অনুমতি লোৱাৰ পিছত যোগাযোগ কৰিব পাৰা। অ'কে, আমাৰ একাডেমীত বৰ্তমান ছ'চিয়েল ছায়েন্সৰ 4টা পাৰ্ট, ইংৰাজী গ্ৰামাৰ, এছামিজ তোমালোকে পাবা। এইকেইটা ছাবজেক্ট তোমালোকে ৰিভিজন কৰিব পাৰিবা। তোমালোকে যদি ডেইলি 4 ঘণ্টাকৈ দিবলৈ ৰেডিত আছা, যদি 4 ঘণ্টা ডেইলি বেচিছত দিব পাৰা, আমাৰ কোৰ্চকেইটা লৈ লোৱা। প্ৰাইচ 999 বৰ্তমান, 4টা ছাবজেক্টত 999 ৰাখিছোঁ আমি, মানে গোটেই 4টাত 999, 999 টকা। যিসকলে ইচ্ছা কৰিছা, 30 ডেজৰ ভিতৰত তোমালোকৰ 101% ডেইলি যদি 4 ঘণ্টাকৈ দিয়া, চিলেবাছ কমপ্লিট হৈ যাব। গতিকে যিসকলে পাৰা, যিসকলে সামৰ্থ্য আছে, তোমালোকে বৰ্তমান লৈ লোৱা। তোমালোকৰ বহুত বেছি হেল্প হ'ব। তোমালোকে যদি ইনভেষ্ট কৰিব পাৰা, টাইম দিব পাৰা দেই, টাইম দিব নোৱাৰিলে ল'ব নালাগে। যদি 4 ঘণ্টা যদি ডেইলি দিব পাৰা, এই 4টা ছাবজেক্ট, ছ'চিয়েল ছায়েন্স, ইংৰাজী, অসমীয়া, ইংৰাজী গ্ৰামাৰ, এই 4টা ছাবজেক্ট তোমালোকে সম্পূৰ্ণৰূপে 100% ৰিভিজন কৰিব পাৰিবা। গতিকে এইখিনিয়ে কথা আছিলে তোমালোকৰ বাবে কেইটামান সৰু সুৰা টিপছ। পৰাপক্ষত তোমালোকে এখন ভাল টাইম টেবুল বনাবা, কি পঢ়িবা নিজে ডিচাইড কৰি ল'বা। ছেকেণ্ডলি, তোমালোকে লিখি লিখি পঢ়িবা, কেৱল মাত্ৰ মুখস্থ কৰি থাকিলে নহয়। আৰু লিখি লিখি পঢ়িলে বহুত টাইম লাগে বুলি কিছুমানে কয়, কিন্তু সেইটো কথা নহয়। তোমালোকে গোটেই প্ৰশ্নটোতো লিখিব নালাগে নহয়, তোমালোকে কি পইণ্টছবিলাক লিখা, মানে কি পইণ্টছবিলাক লিখিবলৈ চেষ্টা কৰা। এতিয়া সত্যাগ্ৰহ আন্দোলনটোৰ নাম সত্যাগ্ৰহ কিয় পৰিছিলে, সত্যাগ্ৰহ শব্দটোৰ ডেফিনেশ্যন কি,
সত্যৰ প্ৰতি আগ্ৰহ, সত্যাগ্ৰহ দুটা শব্দৰ লগ হৈ এটা হৈছে, হয়নে? গতিকে এই কথাবিলাক শিকিবলৈ চেষ্টা কৰা। অবভিয়াছলি পাৰিবা। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত টপ কৰে, যিজনে টপ কৰিব সেইজনৰো একেই মানে একেই সময় পাইছিলে পঢ়িবলৈ, আৰু তোমালোকে একেটা সময়ে পাইছা। কিন্তু তোমালোকৰ মেইন প্ৰব্লেমটো ক'ত জানানে? যিসকলে নোৱাৰা, তোমালোকে মেথডটো নাজানা। তোমালোকে পঢ়িব লাগে মাত্ৰ পঢ়া, কিন্তু পঢ়াৰ কিছুমান মেথড আছে। সেই মেথডবিলাক যদি একবাৰ বুজি পাই যোৱা, তোমালোকে যিকোনো ধৰণৰ পৰীক্ষা আৰামছে ক্ৰেক কৰি যাব পাৰিবা। অ'কে, চ' থেংক ইউ ছ' মাছ। যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হয়, পুনৰবাৰ কৈছোঁ, ট্ৰিপল নাইন হয়, 4টা ছাবজেক্টৰ কোৰ্চ, কমপ্লিট কোৰ্চ দেই, তাত কমপ্লিট পেকেজটো পাবা, মাল্টিপল চইচ কুৱেশ্যনছ, লং শ্বৰ্ট এভৰিথিং পাবা, তোমালোকে লৈ ল'ব পাৰা। তাৰ কাৰণে হোৱাটছএপ নাম্বাৰ দেখিছা যে এইটো ওলাই আছে, এই হোৱাটছএপ নাম্বাৰটোত আমাক এটা মেছেজ নতুবা তোমালোকে ফোন কৰিব পাৰা। আৰু এটা কথা মনত ৰাখিবা, অভিভাৱকে অনুমতি দিয়াৰ পাছতে তোমালোকে কোৰ্চটো ল'ব পাৰিবা, কিয়নো তোমালোকে যদি ক্লাছ কৰোঁ বুলি যদি মোবাইলটো লৈ ইনষ্টাগ্ৰামত ৰিলছ চাই থাকা, সেনেকৈতো নহ'ব ন। গতিকে অভিভাৱকক ফোন কৰিবলৈ দিবা। 999 টকা হয়, যিসকলে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰিব পাৰা। আৰু বেষ্ট অফ লাক। আৰু এমাহৰ ভিতৰত তোমালোকে যদি 4 ঘণ্টা দিব পাৰা, অবভিয়াছলি ল'ব পাৰিবা তোমালোকে আমাৰ কোৰ্চটো, তোমালোকৰ বহুত হেল্পফুল হ'ব। থেংক ইউ ছ' মাছ। মেট্ৰিক পৰীক্ষা ভালদৰে দিবা। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ 100ৰ ভিতৰত 100 আহক, মইতো সেইটোৱে উইচ কৰিম। কিন্তু বহুত ছাত্ৰ ছাত্ৰীৰ কিছুমান অসুবিধাৰ কাৰণে তেখেতলোকে ভালকৈ উত্তীৰ্ণ হ'ব নোৱাৰে, আৰু উত্তীৰ্ণ নহ'লে একো ডাঙৰ কথা নহয়, নেক্সট ইয়াৰ আকৌ দিব পাৰিবা। অ'কে, আৰু মেট্ৰিক পৰীক্ষা বেয়া হ'ল বুলিয়ে যে জীৱনটো শেষ হৈ যায়, সেইটো কথা নহয়, গম পাইছানে বাৰু? মেট্ৰিক পৰীক্ষাই জীৱনটো ধাৰ্য নকৰে, বুজিলা? কিন্তু এটাই কথা সত্য কিন্তু, যে আমি যদি পঢ়া শুনা কৰোঁ ন, আমাৰ লাইফটো বনি যায়। কেনেকৈ বনি যায়? আমি এখন ভাল ছ'চাইটি পাম। ভাল, তোমালোকে যদি এতিয়া ফাৰ্ষ্ট ডিভিজন 4-5খনত 6খনতেই যদি লেটাৰ লৈ পাছ কৰিব পাৰা, কটনত পঢ়িব পাৰিবা, ভাল এখন কলেজত পঢ়িব পাৰিবা। আৰু এটা কথা মনত ৰাখিবা, বৰ্তমান সময়ত 2026 পালেহি ন, এতিয়া পঢ়িবৰ কাৰণে পইচা নালাগে। কিন্তু তোমালোক যদি পঢ়াত চোকা হোৱা, যদি পঢ়াত ভাল হোৱা, 1 টকা তোমালোকক নালাগে। চৰকাৰে ইমান সুবিধা দিছে, কথাত বুজি পাইছা? ল'ৰা হোৱা ছোৱালী হোৱা ডাজেণ্ট মেটাৰ। গতিকে ভালকৈ পঢ়া, ভালকৈ পঢ়িলে তোমালোকৰ আগবয়সতে তোমালোকৰ জীৱনটো ষ্টেবল হৈ যাব। যদি তোমালোকে নপঢ়া ন, তোমালোকৰ জীৱনটোত পিছলৈ গৈ পিনে কিছুমান ঘাত প্ৰতিঘাত পাবলৈ সক্ষম হ'বা। গতিকে পৰাপক্ষত পঢ়ি যোৱা সেইকাৰণে। অ'কে, থেংক ইউ ছ' মাছ। যিসকল ইণ্টাৰেষ্টেড হোৱা জনাব পাৰা। আৰু দেখিছা, এইটো মোৰ ঘৰেই হয়। ঘৰ মানে মোৰ এইটো কেবিন টাইপৰ বনাই দিছোঁ, তো ইয়াতে বহি পিনে মই তোমালোকৰ কিছুমান ক্লাছ ৰেকৰ্ড কৰোঁ। অ'কে, তো থেংক ইউ ছ' মাছ। আৰু যিসকলে নতুনকৈ চাই আছা, মই নকওঁৱেই বাৰু, কিন্তু আজি কৈছোঁ ছাবস্ক্ৰাইবটো কৰি ল'বা। আমি 11-12ৰ ক্লাছো ইউটিউব চেনেলতে ফ্ৰীকৈ আপলোড কৰি দিম, কুৱেশ্যন আনচাৰখিনি। অ'কে, থেংক ইউ ছ' মাছ। বাই বাই।